থ্ৰোট ENT বিশেষজ্ঞ হিচাপে মই কৈছোৱে ই মানে ইয়েৰ, এন মানে নোজ, টি মানে থ্ৰোট। এতিয়া এজ এ লেমেন আমাৰ জেনেৰেল পপুলেশ্যনৰ ভাষাত থ্ৰোট মানে আমি অকল ডিঙিৰ এই পাৰ্টটো বুজো, কিন্তু প্ৰকৃতাৰ্থত আমাৰ অকল ডিঙি বুলিলে এই পাৰ্টটোৱে নুবুজায়। আমাৰ নাকৰ লগৰ পৰা, নাকৰ বেক অংশৰ পৰা, য'ত আমাৰ নাকটো শেষ হৈছে, সেই নাকৰ পিছ অংশৰ পৰা আমাৰ ডিঙি ষ্টাৰ্ট হয়। সেই পিছৰ পৰা আমাৰ ডিঙি একদম তললৈকে থাকে। সেই নাকৰ লগত যিটো লাগি থাকে তাক কোৱা হয় নেজফেৰিংছ, মুখৰ লগত লগা পাৰ্টটো কোৱা হয় অৰ'ফেৰিংছ, আৰু ডিঙিৰ আমাৰ কণ্ঠনলীৰ লগত থকা পাৰ্টটো কোৱা হয় লেৰিংগোফেৰিংছ। এই গোটেই পাৰ্টটোত থকা বস্তুবোৰৰ কিবা কাৰণত যদি ইনফেকশ্যন হয়, সেইটো হয়তো বেক্টেৰিয়াৰ দ্বাৰাও ইনফেকশ্যন হ'ব পাৰে, অথবা ভাইৰাছৰ দ্বাৰাও ইনফেকশ্যন হ'ব পাৰে। যদি হয় তাকে আমি থ্ৰোট ইনফেকশ্যন বুলি বুজো। টাইপ বুলি ক'লে মেইনলি আমি যদি কজৰ ফালৰ পৰা চাওঁ কিহে কৰিছে, তাত আমি বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে কওঁ বেক্টেৰিয়েল থ্ৰোট ইনফেকশ্যন, বা ভাইৰাছৰ দ্বাৰা কৰিলে ভাইৰাছ থ্ৰোট ইনফেকশ্যন হ'ব পাৰে, কেতিয়াবা ফাংগাছৰ দ্বাৰাও আমাৰ ইনফেকশ্যন হ'ব পাৰে। লগতে আমি যদি আমাৰ লোকেশ্যন ৱাইজ ডিফাৰেঞ্চিয়েট কৰো, ধৰক মই ক'লো আমাৰ ডিঙিৰ ভাগবোৰ যেনেকে ক'লো, নাকৰ লগত লাগি থকাটো নেজফেৰিংছ, ডিঙিৰ মুখৰ লগত লাগি থকাটো অৰ'ফেৰিংছ, আৰু ডিঙিৰ ভকেল কৰ্ডৰ লগত লাগি থকাটো হৈছে লেৰিংগোফেৰিংছ। ঠিক তেনেকৈ আমাৰ ফেৰিংছ পাৰ্টটো ইনফেকশ্যন আমি ফেৰিনজাইটিছ বুলি ক'ম। ফেৰিংছৰে এটা পাৰ্ট আমি টনচিল, খুব জানো মানুহে কৈ থাকে মোৰ টনচিল হৈছে, টনচিল হৈছে। এই টনচিল পাৰ্টটো ইনফেকশ্যন হ'লে আমি ক'ম তাক টনচিলাইটিছ। ডিঙিৰ তলৰ অংশ অৰ্থাৎ আমাৰ কণ্ঠনলীৰ লগত যিটো ৰিলেটেড বস্তু লেৰিংছ বুলি কওঁ বা ভইচ বক্স বুলি কওঁ, তাৰ যদি হয় এইটোক লেৰিনজাইটিছ বুলি কওঁ। আৰু এইবোৰৰো আকৌ প্ৰত্যেকৰে ভাগ আছে। যেনেকে টনচিলৰ যদি কম দিনৰ ভিতৰত যোনটো হয় সেইটো একিউট টনচিলাইটিছ কম, যদি বহুত দিনৰ কিছুমান ক্ৰাইটেৰিয়া আছে তেতিয়াহ'লে তাক ক্ৰনিক টনচিলাইটিছ কম। তাৰ বিভিন্ন ধৰণৰ চাব ডিভিজন আছে, কিন্তু ব্ৰডলি ক'ব গ'লে আমাৰ পজিটিভ অৰ্গেনিজিম বা যিটোৱে বেমাৰটো কৰে তাৰ বেচিছত আমাৰ বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে বা ভাইৰেল ইনফেকশ্যন হ'ব পাৰে, অথবা আমাৰ লোকেশ্যন ৱাইজ আমি টনচিলৰ হ'লে টনচিলাইটিছ বুলি ক'ম, লেৰিংছৰ হ'লে লেৰিনজাইটিছ বুলি ক'ম, আৰু ফেৰিংছৰ হ'লে ফেৰিনজাইটিছ বুলি ক'ম। কাৰণ বুলি ক'বলৈ গ'লে ফাৰ্ষ্ট আমি পজিটিভ অৰ্গেনিজিম বা কিহেনো ইনফেকশ্যনটো কৰে, মই আগতে উল্লেখ কৰিছো যে আইদাৰ বেক্টেৰিয়া হ'ব পাৰে, ফাংগাছ হ'ব পাৰে, কেতিয়াবা আৰু ভাইৰাছ হ'ব পাৰে, ভাইৰাছটো কমন হয়। লগতে অন্যান্য কিছুমান এডিচনেল ফেক্টৰ আছে। এডিচনেল ফেক্টৰৰ ক্ষেত্ৰত মই ক'ম নাকৰ কথা, যে যাৰ নাকৰ এলাৰ্জি আছে বা নাকৰ কিছুমান কণ্ডিশ্যনছ আছে, চাইনাছৰ প্ৰব্লেম আছে, তাৰ আমাৰ নাকৰ মিউকাছ খিনি কিন্তু বাৰ বাৰ ডিঙিত যোৱাৰ ফলতো ডিঙিৰ ইনফেকশ্যন হ'ব পাৰে। কাৰোবাৰ ধৰক মুখৰ ভিতৰত ইনফেকশ্যন আছে, কাৰোবাৰ ধৰক দাঁতত ইনফেকশ্যন আছে, কেতিয়াবা সেই মুখৰ ইনফেকশ্যনৰ ফালৰ পৰাও কিন্তু ডিঙিৰ ইনফেকশ্যন হ'ব পাৰে বিভিন্ন কাৰণত। লগতে কিছুমানৰ এচিড ৰিফ্লাক্স ডিচঅৰ্ডাৰ, মানে আমাৰ পেটত আমাৰ এচিড থাকে আমি সকলোৱে জানো, গেষ্ট্ৰাইটিছ এটা কণ্ডিশ্যন আৰু এচিড ৰিফ্লাক্স এটা কণ্ডিশ্যন, মানে পেটৰ এচিডটো আমাৰ কিছুমানৰ চাবত টেঙা পানী উগাৰ আহে বুলি কয়, বা ডিঙিলে আমাৰ গেছটো বা এচিডটো আহি যায় বুলি কয়। সেই ৰিফ্লাক্স খিনি যদি ডিঙিত বাৰ বাৰ আহি থাকে, আমাৰ ভইচ কৰ্ড, আমাৰ ভকেল কৰ্ড মানে কণ্ঠনলী যিকেইটা থাকে, সেই কণ্ঠনলীত বাৰ বাৰ টাচ হৈ থকাৰ ফলত ইনফেকশ্যন হ'ব পাৰে। চিমটমছ, এতিয়া চিমটমছ মানে ধৰক লক্ষণখিনি কি কি? লক্ষণখিনি আমাৰ ঠাই বিশেষে বেলেগ বেলেগ। যদি ধৰক মানুহজনৰ ফেৰিংছৰ হয় বেলেগ হ'ব পাৰে, লেৰিংছৰ হ'লে বেলেগ হ'ব পাৰে, টনচিলৰ বেলেগ হ'ব পাৰে। মই মানুহৰ মষ্ট কমন যোনটো মানুহে বুজি পায় সাধাৰণ ভাষাত, টনচিল, টনচিলটোৰ বিষয়ে কৈছো। টনচিলটো আমাৰ মুখৰ লগত যিটো ফেৰিংছ, মুখৰ লগত যিটো থ্ৰ'টৰ পাৰ্ট কানেক্ট থাকে, দেট ইজ কল্ড অৰ'ফেৰিংছ। সেই অৰ'ফেৰিংছৰে এটা পাৰ্ট, আমাৰ দুফালে দুটা টনচিল থাকে। আৰু বিভিন্ন ধৰণৰ টনচিল আছে, কিন্তু মানুহে বুজাৰ ক্ষেত্ৰত এই ডিঙিত ইয়াত এটা টনচিল আছে, ইয়াত এটা টনচিল আছে। সেই টনচিলটোৰ যেতিয়া ইনফেকশ্যন হ'ব, আইদাৰ কিবা বেক্টেৰিয়া হওক বা ভাইৰাছ হওক, ইনফেকশ্যন হ'লে প্ৰথমতে মানুহটোৰ ডিঙিৰ বিষ হ'ব। সেপ গিলোতে তেওঁ বিষাই বুলি ক'ব। নৰ্মেলি ঠিকে থাকিব, কিন্তু সেপটো যেতিয়া গিলি দিম বা কিবা এটা আমি খাম, গিলোতে তেওঁ বিষ হ'ব পাৰে। 2 নম্বৰ, তেওঁ জ্বৰ হ'ব পাৰে। 3 নম্বৰ, তেওঁ ডিঙিটো খচখচাই থাকিব পাৰে, আমি যোনটো চ'ৰ থ্ৰ'ট বুলি কওঁ, যে ডিঙিটোত কিবা এটা লাগি আছে বা কিবা খালে অলপ পুৰা পুৰা এটা ভাৱ হয় যোনটো, সেইটো হ'ব পাৰে। শুকান কাহ হ'ব পাৰে। আৰু ইনফেকশ্যনটো যদি লাংছলৈকে স্প্ৰেড হৈছে তললে, তেতিয়াহ'লে হয়তো প্ৰডাক্টিভ কাহ, মানে কাহ মাৰিলে আমাৰ যোনটো স্পুটাম প্ৰডাকশ্যন হয়, স্পুটামো ওলাব পাৰে। এতিয়া এই যোনকেইটা চিমটমছ, এইকেইটা হৈছে একিউট টনচিলাইটিছ। লক্ষণ সেইকাৰণে আপোনাৰ টাইপছ ৱাইজ লক্ষণখিনি বেলেগ বেলেগ। এতিয়া যদি ফেৰিনজাইটিছ হয়, ফেৰিনজাইটিছত আপোনাৰ বিষ থাকিব, একিউট ফেৰিনজাইটিছ হ'লে কাফ থাকিব পাৰে, ডিঙিত কিবা এটা লাগি থকা নিচিনা এটা ভাৱ হ'ব পাৰে, লগতে আপোনাৰ
কফ হ'ব পাৰে। আৰু কেতিয়াবা কিছুমান মানুহৰ কি হয়, বহুত জোৰত যদি কফটো উলিয়াব চেষ্টা কৰে, বহুতে চাব বহুত জোৰ দি পেলাই কফ উলিয়াব চেষ্টা কৰে, ঘহনি খালে কেতিয়াবা খেকাৰটো অলপ ৰঙচুৱা নিচিনা হ'ব। সেইখিনি ফেৰিনজাইটিছ বা টনচিলাইটিছৰ লক্ষণ। লেৰিংছৰ যদি ইনফেকচন হয়, লেৰিংছ মানে আমাৰ কণ্ঠনলীৰ যদি ইনফেকচন হয়, তাত কি হ'ব, মেইনলি মাতটো বহি যায়। আমি হৰ্চনেছ অফ ভইচ বুলি কওঁ, বা মাতটো অলপ অলপ বহি বহি যোৱা, বা যোনটো স্পষ্টতা থাকিব লাগে ভইচৰ স্পষ্টতাটো নাথাকে, কথা কলে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে, বা কথা কলেই ডিঙিটো সুৰ সুৰাই থাকিব পাৰে, কথা কলেই তেওঁ কাহ আহি যাব পাৰে, গিলোতে অসুবিধা পাব পাৰে, আৰু গিলোতে কেতিয়াবা ডিঙিটোত কিবা এটা লাগি ধৰা নিচিনাও ফিল কৰিব পাৰে। এইকেইটা হৈছে লেৰিনজাইটিছৰ লক্ষণ ধৰক। ইনফেকচনটো আমাৰ ফাৰ্ষ্ট চ'ৰ্চটো চাব লাগিব। আমাৰ আগতো কৈছো নাকৰ থ্ৰুৱেদি ইনফেকচন যাব পাৰে, মুখৰ থ্ৰুৱেদি যাব পাৰে। এতিয়া মুখৰ থ্ৰুৱেদি বাহিৰৰ পৰাও যাব পাৰে, বা দাঁতত যদি ইনফেকচন থাকে তেতিয়াও যাব পাৰে। সেয়েহে আমাৰ মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে প্ৰিকচন। প্ৰিকচন কেনেকে লওঁ আমি, বিশেষকৈ ধূলি এটা ৰিজন, যোনটো আমি বাহিৰত গ'লে ধূলিৰ লগতে যোনখিনি আমাৰ বেক্টেৰিয়া মুখৰ থ্ৰুৱেদি যাব পাৰে, বা নাকত থকা কিছুমান বেক্টেৰিয়া, যদি নাকৰ এলাৰ্জি আছে মানুহটোৰ, বা নাকৰ থ্ৰুৱেদি যদি ইনফেকচনটো গৈছে, সেই নাকৰ পৰাও কিন্তু ডিঙিলে ইনফেকচনটো যাব পাৰে। তৃতীয়তে, যদি দাঁতৰ ইনফেকচন আছে, বা দাঁতৰ কিবা প্ৰব্লেম আছে মুখত, তেতিয়া সেই দাঁতৰ ইনফেকচনৰ পৰা থ্ৰোটলে ইনফেকচনটো যাব পাৰে। সেয়েহে আমি অৰেল হাইজিন মেইনটেইন কৰিব লাগে, নেজেল হাইজিন মেইনটেইন কৰিব লাগে। লগতে আমাৰ প্ৰতিৰক্ষা ক্ষমতাৰ ক্ষেত্ৰত মই বাৰ বাৰ কম, আমাৰ এলাৰ্জিয়ে হওক বা ইনফেকচনেই হওক, যদি আমাৰ প্ৰতিৰক্ষা ক্ষমতাটো ভাল থাকে, বডি ইমিউনিটি বা ডিফেন্স মেকানিজমটো যদি ভাল থাকে, আমাৰ ইনফেকচন বা এলাৰ্জি এইবোৰ হোৱাৰ সম্ভাৱনা কম। সেয়েহে আমি আমাৰ খাদ্যাভাসত এন্টি অক্সিডেন্ট থকা, ভিটামিন থকা কিছুমান বস্তু চ'ৰ্চটো আমি ৰাখিব লাগে। থ্ৰোট ইনফেকচনৰ ট্ৰিটমেণ্টটো ভেৰি কৰে। যদি টনচিলৰ ইনফেকচন, তাৰ ট্ৰিটমেণ্ট বেলেগ, ফেৰিনজাইটিছৰ ইনফেকচন, তাৰ ট্ৰিটমেণ্ট বেলেগ, বা লেৰিংছৰ যদি হয় তাৰ ট্ৰিটমেণ্টটো বেলেগ। মই ফেৰিনজাইটিছৰ ক্ষেত্ৰত ক'ব বিচাৰিম, মষ্ট কমন যদি বেক্টেৰিয়াৰ দ্বাৰা ইনফেকচন হয়, তেতিয়া আমি তাত এণ্টিবায়টিক দিব লগা হয়। এণ্টিবায়টিকটো দিয়াৰ ক্ষেত্ৰত আমি অলপমান সাৱধানতা হ'ব লাগে, কিয় কাৰণে, কাৰণ বেক্টেৰিয়া বেলেগ বেলেগ থাকিব পাৰে। ডিঙিত যোনটো ইনফেকচন হৈছে, সেইটোৰ স্পেচিফিক এণ্টিবায়টিকটো খালে ভাল। সেয়েহে আমি ইনফেকচন হলে ডিঙিৰ থ্ৰোট সোৱেব ল'ব লাগে। কভিডৰ সময়ত যোনটো সোৱেব লৈছিলে, ঠিক তেনেকুৱাই ডিঙিৰ পৰা অলপ থু লৈ সেইখিনি আমি লেবৰেটৰীত পৰীক্ষাৰ কাৰণে পঠাব লাগে। তাত যদি স্পেচিফিক কিবা ইনফেকচন আহিছে, সেই ইনফেকচনটোৰ কাৰণে কোনটো এন্টিবায়টিক চুইটেবল হয়, বা কোনটো এন্টিবায়টিক চেনচিটিভ হয়, সেই এন্টিবায়টিকটো আমি দিব লাগে। লগতে ছাপৰ্টিভ ট্ৰিটমেন্টৰ ক্ষেত্ৰত এন্টি ইনফ্লেমেটৰী কিছুমান মেডিকেশ্যন দিব লাগিব, যাৰ দ্বাৰা ফুলাখিনি কমি যাব, বা বিষখিনি কমি যাব, বা জ্বৰ থাকিলে জ্বৰ কমি যাব। লগতে আমি গাৰ্গল দিয়াটো খুবেই দৰকাৰ। প্ৰচুৰ পৰিমাণে তেওঁক পানী খাবলৈ কম, যাতে ডিহাইড্ৰেচন নহয়। লগতে ঠাণ্ডা বস্তু খাব নালাগে, কাৰণ বাহিৰৰ পৰা যদি ঠাণ্ডা লাগে, বা আমি ফ্ৰিজত থকা বস্তু যদি বেছিকে খাওঁ, সিও কিন্তু ডিঙিৰ টনচিলৰ ইনফেকচন বা ফ্ৰিন্সৰ ইনফেকচন কৰিব পাৰে। লগতে যদি এচিড ৰিফ্লাক্স বা পেটৰ এচিডটো যদি ডিঙিত আহি থকা দেখা পাওঁ, তেনেকুৱা লক্ষণ যদি আছে, আমি তেওঁক এই গেছৰ কিছুমান ঔষধ দিব লগা হয়, যাতে পেটৰ এচিডটো আহি আমাৰ কণ্ঠনলীকেইডালৰ কোনো ডেমেজ কৰিব নোৱাৰে। লগতে তেওঁক লাইফষ্টাইল মডিফিকেশ্যন কৰিবলৈ দিয়া হয়, যেনেকে ঠাণ্ডা বস্তু খাবলৈ হাক দিয়া হয়। ঠাণ্ডা দিনত বাহিৰত গ'লে এখন মাফলাৰ ইউজ কৰিব লাগে, ধূলি বালিৰ পৰা আঁতৰি থাকিব লাগে। এইখিনি আমি পৰামৰ্শ দিওঁ লাইফষ্টাইল মডিফিকেশ্যন। থ্ৰোট ইনফেকচনত হোৱাট টু ডু এণ্ড হোৱাট নট টু ডু, বিশেষকৈ কৰিব লগা ক্ষেত্ৰত মষ্ট ইম্পৰ্টেণ্টটো হৈছে আমাৰ ডিঙিৰ হাইজিন মেইনটেইন কৰাটো, অৰেল কেভিটি হাইজিন মেইনটেইন কৰাটো, ডিঙিৰ হাইজিন মেইনটেইন কৰাটো, আৰু যদি লেৰিনজাইটিছ হৈছে, তাত এটা বস্তু থাকে ডেট ইজ কল্ড ভকেল হাইজিন। এতিয়া ভকেল হাইজিন মানে এতিয়া বাহিৰৰ পৰা ডিঙিটো চাফ কৰা নহয়। ডিঙিৰ ভকেল হাইজিন কি বুজিম, যেনেকে এচিড ৰিফ্লাক্স আছে, এচিড ৰিফ্লাক্সৰ ট্ৰিটমেণ্ট কৰা, বেছি যদি চিঞৰা কিবা প্ৰফেচনেল আছে, ধৰক কোনোবা টিচাৰ হয় বা কোনোবা ছিংগাৰ হয়, তেওঁলোকৰ যাতে ভইচটো এবিউজ নহয়, প্ৰপাৰ ৱেত ট্ৰেইন কৰি যাতে ভইচটো ইউজ কৰে, এবিউজ যাতে নকৰে ভইচটো। থাৰ্ড, কিছুমানৰ ডিঙিত ইৰিটেশ্যন হোৱাৰ বাবে বাৰ বাৰ থ্ৰোট ক্লিয়াৰিং কৰি থাকে, বাৰ বাৰ ডিঙিটো এনেকুৱা কৰিব, ট্ৰাই কৰিব ক্লিয়াৰ কৰিবলৈ, এই ৰিপিটেড থ্ৰোট ক্লিয়াৰিংটো আমি এভইড কৰিব লাগে। তাৰ বিপৰীতে কি কৰিব লাগিব, যদি থ্ৰোটটো আমাৰ ইৰিটেট লাগি আছে, আমি পানী এক চিপ খাই দিলো, আমি এইটো এভইড কৰিলো কিবা এটা, ঠিক তেনেকুৱা ধৰণৰ কিছুমান এভইডেন্স কৰিব লাগিব। লগতে গৰম পানীত আমি মেন্থল দি, বা নৰ্মেল গৰম পানীৰ যোনটো ভাপ, ষ্ট্ৰিম ইনহেলেশ্যন বুলি যোনটো কওঁ আমি, এই ষ্ট্ৰিম ইনহেলেশ্যনটো ল'ব পাৰো। সেইটো কিন্তু আমাৰ ডিঙিৰ লেৰিনজাইটিছৰ কাৰণে খুবেই ভাল। টনচিলৰ কাৰণে ঠাণ্ডা,
ঠাণ্ডাৰ পৰা আমি হাত সাৰিবই লাগিব। ঠাণ্ডা বস্তু খোৱা, ফ্ৰিজৰ বস্তু খোৱা সেইটো আমি এভইড কৰিব লাগিব। আৰু বাহিৰৰ পৰা যদি আমাৰ ঠাণ্ডা নালাগে, সেয়েহে যদি বাইক চলাই গৈছো ঠাণ্ডা দিনত বা বাহিৰত আমি ওলাই গৈছো, ডিঙিত যাতে প্ৰপাৰ এটা কাভাৰ থাকে, এখন মাফলাৰ আমি ইউজ কৰো, সেইটো ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। আৰু নাকৰ পৰা যদি ইনফেকচনটো বাৰ বাৰ ডিঙিত গৈ আছে, তেতিয়াহ'লে নাকৰ এলাৰ্জিয়ে হওক বা এই নেজেল কণ্ডিচনটো আমি ট্ৰিট কৰিব লাগিব।